নমস্কাৰ, স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। ইতিমধ্যে আমাৰ PGT ৰিজাল্ট ঘোষণা কৰিলে। আমাৰ GT ৰিজাল্ট অহা দুদিনমান দেৰি হ'ব। ইয়াৰ দেৰি হোৱাৰ কাৰণ কি তাৰ ওপৰতে ভিডিঅ' লৈ আহিছোঁ। গতিকে ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। ইতিমধ্যে আমাৰ PGT ৰিজাল্ট আপোনালোকে গমেই পাইছে, ঘোষণা কৰিছে। এজন প্ৰাৰ্থীৰ বিপৰীতে এজনকৈ প্ৰাৰ্থী যিহেতু চিলেকশ্যন কৰা হৈছে আৰু ইয়াৰ কাৰণে আমাৰ ৰিজাল্টটো GT ৰিজাল্ট অহাত দেৰি হৈছে। ইয়াৰ কাৰণে কেনেকৈ দেৰি হৈছে, আপোনালোকৰ যিহেতু 1:1 ৰেচিঅ'ত ইয়াৰ ৰিজাল্টটো ঘোষণা কৰিছে, সেইকাৰণে এই গোটেই কেণ্ডিডেটখিনিৰ ডকুমেণ্ট ভেৰিফিকেশ্যন বৰ্তমান ইয়াৰ চলি আছে। আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো বৰ্তমানো ইয়াৰ চলি আছে। গতিকে এইসকলৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি হোৱাৰ পিছতহে এই আমাৰ GT ৰিজাল্ট ঘোষণা কৰিব। কিয় ঘোষণা কৰিব? কাৰণ আমাৰ PGTত যোনসকল কোৱালিফাইড হৈছে তেওঁলোক কিছু সংখ্যক কেণ্ডিডেট আমাৰ GTটো কোৱালিফাইড হ'ব। যিহেতু 1:1 ৰেচিঅ'ত কেণ্ডিডেট মাতিছে, আপোনালোকৰ যদি PGTত কোৱালিফাইড হোৱাখিনি GTত কোৱালিফাইড হয়, তেনেহ'লে অভাৰলিপিং হোৱাৰ সম্ভাৱনা আছে। অভাৰলিপিং হোৱাৰ সম্ভাৱনা নহয়, অভাৰলিপিং হ'ব। সেইকাৰণে আপোনালোকৰ PGTৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি হোৱাৰ পিছত ইয়াৰ যেতিয়া ফাইনেল মেৰিট লিষ্ট প্ৰস্তুত হ'ব, হয়তো পাব্লিছ নহ'ব পাৰে, কিন্তু ফাইনেল মেৰিট লিষ্ট প্ৰস্তুত হোৱাৰ পিছতে ইয়াৰ GT ৰিজাল্ট আহিব। আৰু যোনসকলৰ PGTত আপোনালোকৰ নাম আহিছে, তেওঁলোকৰ হয়তো তেওঁলোকৰ GTত ৰিজাল্টত তেওঁলোকৰ নাম নাহিব। যিহেতু তেওঁলোক PGTত চিলেকশ্যন হৈ গৈছে, পষ্ট গ্ৰেজুৱেটত তেওঁলোকৰ GTত আমাৰ গ্ৰেজুৱেট টিচাৰত তেওঁলোকৰ নাম নাহিব। তেওঁলোকক কোৱালিফাইড বুলি ধৰা নহ'ব, তেওঁলোকৰ ৰিজাল্ট নাহিব। যোনসকল ইতিমধ্যে PGTত কোৱালিফাইড হৈ গৈছে, সেইসকলৰ GTত নাম নাহে। আপোনালোকৰ PGTৰ ডকুমেণ্ট ভেৰিফিকেশ্যন সম্পূৰ্ণ হোৱাৰ পিছতহে, ইয়াৰ ফাইনেল মেৰিট লিষ্ট প্ৰস্তুত হোৱাৰ পিছতহে আপোনালোকৰ GT ৰিজাল্ট ঘোষণা কৰিব। হয়তো আপোনালোকৰ 12-15 তাৰিখ মানেহে ইয়াৰ যিটো আমাৰ GT ৰিজাল্ট সেইটো ঘোষণা কৰাৰ সম্ভাৱনা আছে। গতিকে ভিডিঅ'টো ইমানখিনিয়ে আছিলে। ধন্যবাদ।